চাওক আমাৰ তামান অমিতা লাগিছে চাওক খাইছে পুৰা সৰু নাপিতে কাটা কাটি হয় এইটো চাব সম্পূৰ্ণকৈ ভাল পাব আমাৰ গাঁৱলীয়া আমাৰ পৰিৱেশ স্বাগতম টু মাই চেনেল ৰঞ্জন ব্লগ বৰ্তমান কি কবি আৰু দিনে ৰাতি বৰষুণহে বৰষুণ বৰ্তমানো চাচোন একদম কলা অলপ অলপ এনে আহি আছে বৰষুণ যি নহওক কিয় বৰ্তমান কতো ওলাই যাব পৰা নাই চন্দ্ৰমাক লৈ যাম বুলি ভাবিছিলোঁ কৰবাত অলপমান ফুৰিবলৈ নোৱাৰো কাৰণ ইমান বৰষুণ আৰু মই অকল সানডেহে মই সময় পাওঁ এনে বাকি টাইম মই সময় নাপাওঁ সেইকাৰণে মই ভাবিছিলোঁ আজি সানডে অকণমান ঘূৰিবলৈ যাম নোৱাৰো যাব যি নহওক কিয় আজি মই ক'ত যাম কি কৰিম সকলো দেখুৱাম আৰু আমাৰ তাত দলঙত মাছ মাৰি আছে যাওঁ অকণমান দেখুৱাবলৈ চেষ্টা কৰোঁ আপোনালোকক কাৰণ কি ভিডিঅ' দিম যাক বলছে ব্লগ এনেকুৱা ভিডিঅ' দিম আৰু এতিয়া যাওঁ তাত দেখুৱাবলৈ চেষ্টা কৰিম কেনেকৈ মাছ মাৰে কিমান পায় না নাপায় সকলো দেখুৱাবলৈ চেষ্টা কৰিম তে চাই থাকিব ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা তেন্তে ব্লগচোন মাছ মাৰা কেনেকৈ মাছ মাৰে চাওক মোৰ ভিডিঅ'ৰ দ্বাৰাইৰে তেন্তে ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ না কি কোৱা এনেকৈ যাব ওলালোঁ আৰু চাওক আমাৰ তামান অমিতা লাগিছে চাওক আমাৰ অমিতা লাগিছে কাৰোবাক লাগিলে নিব পাৰিবা কিন্তু এনে নহয় পইচাৰে লৈ যাবা আৰু চাওক এনেকৈ গৈ আছোঁ অকণমান দেখুৱালোঁ বৰষুণ তামান বৰষুণ আমনি লাগিছে আৰু কিমান কাপোৰ কানি মানে শুকাই নাই এনেকৈ গৈ আছোঁ চকেৰে যাওঁ অলপমান চকত ভেজাল আছে বৰ্তমান আমাৰ চক বৰষুণৰ বতৰ পাঁচজনকা মজা লাগছে দাঢ়িখিনি মজা লাগছে দাঢ়ি এনেকৈ গৈ আছোঁ চাওক কি ধুনীয়া এটা সৌন্দৰ্য চাৰিওপিনে গছ গছনিৰে ঘৰ দুৱাৰ আৰু লগতে আমাৰ ফিল্ডখন চাওক তামান গৰু ছাগলী কাৰণ এই বাৰিষাত বহুত প্ৰব্লেম হয় এনেকৈ আমাৰ ফিল্ডখন ভৰি যায় গৰু ছাগলীৰে আৰু মই লগতে গৈ আছোঁ মাছ মৰা চাব আৰু লগতে ছাতি লৈছোঁ আহি আছে বৰষুণ অকণমান তথাপিও সাৱধান হ'ব লাগিব না আগতীয়াকৈ তো এনেকৈ গৈ আছোঁ পানীৰ টেংকি এইটো চাওক কিন্তুটো আপোনালোকে তাতে ভাবি ল'ব এনেকৈয়ে আৰু এইখন কুমৰীয়া পানী যোগান আঁচনি তামান দলঙত মাছ মৰা মানুহ চাই থকা লগতে তলত কিমান বা মাছ মাৰি আছে নাজানো বা মাছে লৈ গৈ আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এনেকৈ গৈ আছোঁ এইখন আমাৰ শ্মশান শালী ইয়াত মৃত্যু হ'লে মানে মানুহ ইয়াত পুৰা দিয়ে এইখন আমাৰ শ্মশান শালী বৰষুণৰ বতৰৰ কাৰণে যাব পৰা নাই এনেকৈ লগতে আপোনালোকক উপভোগ কৰক মোৰ ভিডিঅ'ৰ দ্বাৰাৰে কি ক'ম আৰু বিন্দাছ কিবা এটা ভালো লাগে বৰষুণ পৰি থাকিলে কিন্তু এনেকুৱা হয় যে দিনে ৰাতি পৰি থাকিব নালাগে মানে অকল এটা টাইম দিছে বৰষুণ আৰু এটা টাইম ৰ'দ এনেকৈ অলপমান দিব লাগে কিন্তু বৰষুণে আৰু ৰ'দেই আৰু আমনি লাগে অকণমান ফাইনেলি মাছ মৰা প্লেজত আহি গ'লোঁ আৰু সকলোৱে মাছ চোৱাৰ বেষ্টত লগতে মই আহি গ'লোঁ আৰু এনেকৈ ওপৰৰ পৰা দেখুৱালোঁ আপোনালোকক মাছ মাৰি থকা মানুহখিনিক পিছত মাছ মৰা বেছি মানুহ নাই অকল চোৱাহে মানুহ অসংখ্য পাঁচটামান মাছ বেছি দেই চাওক পাল খাইছে পুৰা সৰু লগতে আচাৰা চাটকনা মই এতিয়া মাছ মাৰি থকা মানুহখিনিৰ ওচৰত যাম আৰু আপোনালোকক দেখুৱাম আৰু চোৱা মানুহ এনেকৈ বাবা মাছে মারছে বান লাগছে কিন্তু ডাঙৰ এনেকৈ মাছ মাৰি এনেকৈ ধুনীয়াকৈ জীয়াই থৈ দিছে পানীত কাৰণ মাছখিনি যে কুঁয়া নুঠে মৰি নাযায় তাৰ বাবে এনেকৈ থৈ দিছে ধুনীয়াকৈ জীবহত্যা মহাপাপ এনেকৈ সকলোৱে ওপৰৰ পৰা মাছ মৰা চাই আছে মই নামিছো এই সুৰজিতৰ লগত এতিয়া মই টাইম পাছ কৰিম লগতে অকণমান আনন্দ উপভোগ কৰিম সুৰজিতৰ লগত এনেকৈ মাছ মাৰি আছে বহুত পাইছে কিন্তু কষ্ট আছে বহুত এতিয়া আচাৰাখন মাৰিলে চুপতে বহুত চুপিব লাগে কাৰণ মাছ চাব লাগে আহে না এনে মাৰি দিলে নহ'ব না জদাই মদাই তাৰ বাবে চাই থাকিব লাগে চুপতে মাছ মাৰিল মাছো নাহিল দুটা না তিনিটা আহিছে পুঠি মাত্ৰ তে এনেকৈ আপোনালোকক দেখুৱাই গৈ আছোঁ চাব ভিডিঅ'টো সম্পূৰ্ণকৈ হ'ব দে আৰু খাটো হৈছে
চাকচোন এক বুক এক গল পানীত এনেকে জাল পাৰাই আছে ভয় কৰে না নকৰে ইমান মাছৰ খক আৰু পিনে কলা মেঘেৰে আগুৰি ধৰিছে চাওক আৰু তাতে আছে ধুনীয়াকে মাছ মাৰি আৰু এইফালে ছয় মানুহ দুটামান বাৰিষাৰে বৰষুণে তোমাৰ কথাকে কবলে নাজানো দেই ধুনীয়া এটা পৰিৱেশ গাঁৱৰ পৰিৱেশ মজা লাগে এনেকুৱা গাঁৱৰ পৰিৱেশত চাই থকাটোৱে আনন্দৰ মাছ মৰা এনেকৈ আনন্দ লাগে চাইয়ে ভাল লাগে কিন্তু মাৰি বেয়া পাওঁ দেই নামাৰোঁ অভ্যাস নাই তাৰপিছত বিদ্যুৎ বকি হাঁহি আছে মোক মাছ মৰা দেখা পাই দুইবাৰ নাচিলোঁ কিন্তু নৰং মৰ অভ্যাস নাই না মুঠতে তথাপিও মাছ উঠছে মই আধা পামান উঠাইছোঁ দুইবাৰত কোনে দিলে আছা মাছ চালোঁ লগতে দুইবাৰ তিনিবাৰ মাৰিলোঁ এনেকৈয়ে আপোনালোকক দেখুৱালোঁ আৰু এতিয়া মই যাওঁ ঘৰৰ পিনে গৈ আছোঁ এটা বাজি গ'ল ভোক লাগিছে আৰু মই আনকি চুলি কটাল কাটিম কিজানি সিও দেখুৱাম তেন্তে বলকচোন চাই থাকিব ফাইনেলি দোকানত আহিলোঁ চুলি কাটিম এইবাৰ কন্দা ধুনীয়াকৈ কাটি দিব কন্দা ভাল হ'ব এনেকৈ কাটি আছে বুজাইছে না অলপমান না কি কয় কন্দা অঁ অকণমান দেখুৱাম কেনেকৈ কাটে ফাইনেলি কাটি আছোঁ দুৰ্গা পূজাৰ স্পেচিয়েল কাটন কুমৰীয়া গাঁৱৰ ভিতৰৰ অঞ্চলৰ একদম 10 কিলোমিটাৰ দূৰত্ব এনেকৈ আমাৰ গাঁৱলীয়া অঞ্চল মজা এটা পৰিৱেশ এনেকুৱা পৰিৱেশত উপভোগ কৰিম একদম মজা আৰু না কি কন্দা মই এটা কথা সুধো বা আপোনালোকৰ এইটো কিজানি প্ৰশ্ন মনত জাগে না যে আমাক নাপিতে আমাক কাটি দিয়ে চুলিবিলাক কিন্তু নাপিতে কেনেকৈ কাটে কোনে কাটি দিয়ে আপোনালোকৰো প্ৰশ্ন বা মোৰো প্ৰশ্ন কোৱাচোন কন্দা কোনে কাটি দিয়ে কোৱা কোনে কাটি দিয়ে আপোনাৰ যদি চুলি লাম্ব দীঘল হয় কোনে কাটি দিয়ে নাপিতে কাটি হয় তাৰ কাৰণে না কি আপোনালোকে জানি লওক এইটো নাপিতৰ চুলি দীঘল হ'লে কোনে কাটে জানেনে নাপিতক নাপাইতে চুলি বহুত সৰচেৰে পাতল হৈছে বহুত কিন্তু কি কৰিবি আৰু আমাৰ বংশগত পিঁয়াজৰ ৰস দিবা দিল্লী মিক্সিত মাৰি কিনে পিঁয়াজৰ ৰস দিবা ভাল হৈ যাব হ'ব দা সৰাটো কমি যাব চুলিক লৈ প্ৰব্লেম যদি টাকলা হ'ব লাগে হৈছে আৰু এনিৱাই একো নাই নাপিতবিলাকৰ বাহাদুৰিয়ে বেছি মানুহৰ কাণ লৰব পাৰে ডাঙৰ মানুহৰ নিখুঁতে গাঁও এলেকাত আহিব আৰু যি নহওক কিয় কেতিয়াবা হঠাৎ ভগৱানে যদি মিলাই দেই ইতিমধ্যে হৈ গ'ল এতিয়া কি কৰিব 5 মিনিটত এটা মাথা কাটিলোঁ 5 মিনিট পুৰা স্পীড আৰু 4 মিনিট লাগে কেতিয়াবা ন মানে এইটো এনে কাষ্টমাৰ বেছি নাই সেইকাৰণে অলপ শ্ল' হৈছে আৰু যেতিয়া কাষ্টমাৰ থাকিব না 3 মিনিট কন্দা এই নাপিত যে দিছে না আহিব আৰু বেছি দিন নাই আৰু কন্দা 5 চবটো জনাই না প্ৰশ্ন কৰিলেও টেনশ্যন নাই কন্দাৰ কাটপা দিলেও টেনশ্যন নাই কিন্তু আমাৰহে টেনশ্যন আৰু কাটপা জানো কিন্তু ক'ব জানিব নহয় আৰু কেনেকৈ মালিচ দেই কি দেই 15 তাৰিখে দিব এডমিটবিলাক
আমাৰ ৰাগমেলা হয় চাব আহিব পাৰি কোনোবা যদি অহা ৰাগমেলা চাব আহিলে লগ পাবি মোক আমাৰ গাঁৱত অকল ৰাগমেলা হয় দুৰ্গা পূজা লক্ষ্মী পূজা এইবিলাক নহয় কাৰণ আমাৰ মেইন হয় ইম্পৰ্টেণ্ট ৰাস পূজা কাৰণ ওচৰতে হয় 100 দিলে পায় ন কন্দা সেইকাৰণে আমি কাপোৰ চাপোৰ লোৱা নাই আমি ৰাস পূজাতে লোৱা আৰু হিৰোইন লগা হ'ল এইবাৰ নাই আমাৰ দৰে অকণ মানুহ এইটো পৰা লগা নাই হিৰোইন লাগিছে ছোৱালী দেখিলে আৰু পঢ়ি যাব ন এনেকে চব কৰি দেই কিমান দেখিছা ভাল ফাইনেলি হৈ গ'ল এতিয়া মাৰি তুলিব লাগিব ফাইনেলি হৈ গ'ল দুৰ্গা পূজাৰ স্পেচিয়েল কাটত নাই কি কন্দা এতিয়া যাওঁ ঘৰত পিনে থাকা বাই বাই ফাইনেলি আমি অকণমান ফুৰিবলৈ আহিছোঁ চাওঁ এইখন ধুনীয়া দলং আহিছোঁ মই এই বপুৰ লগত হয় দিয়া ধুনীয়া এখন ব্ৰিজ পিনেদি যা কামাৰ গাঁও চৰবুক যাব পাৰে আৰু এনেকৈ ধুনীয়া এটা পৰিৱেশ মাজত আহিছোঁ আমাৰ গাঁৱলীয়া চাওক এইটো নদী কি নদী নদীটোৰ নাম কিবা নাজানো ন এইটো নদীটোৰ নাম নাজানো দেচোন দে যি নহওক কিয় চাওক ধুনীয়া আমাৰ গাঁৱলীয়া পৰিৱেশ পানী লগতে চাৰিওপিনে গছ গছনিৰে এই বাপুজনে কি কৰি আছে নাজানো আৰু ধুনীয়া এটা পৰিৱেশ এইখন ধুনীয়া দলং বেছি দিন হোৱা এইখন দলং বনা আগতেতো নাছিলে আমাৰ কামৰ গাঁৱত যোৱা যি নহওক কিয় ধুনীয়া সুবিধা হৈছে চাৰিওপিনে পকা ৰাস্তা ধুনীয়াকৈ আৰু বনাই আছে আধা এনেকৈ ধুনীয়া ইপিনেদি চাওক ধুনীয়াকৈ এইখন এখন ফিল্ড ধুনীয়া গৰু চৰাব পাৰে লগতে নদী ধুনীয়া আৰু পৰিৱেশ মাজত আছোঁ পৰিৱেশৰ মাজত থাকিলে মানে ইমান ভাল লাগে হেনা কোনো শব্দ নিস্তব্ধ কোনো শব্দ নাই মজা আৰু একো নহয় মই ভাল চলাব দিছোঁ ফাৰা চৰাই দেখা নাই আমি কি চলাব দিওঁ ফাৰা চৰাই একো নহয় আমাৰ গাঁৱলীয়া ব্লগ এনেকুৱাই আৰু হেনা নহয় তে আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰিম হেনা তে ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা তে অলপ উপভোগ কৰিব কাৰণ বৰষুণৰ বতৰত ক'তো যাব পৰা নাই অকণমান আজি অকণমান ৰ'দ দিল বা বতৰটো ঠিক নহয় তথাপিও অকণমান আহিছোঁ ওলাই যি নহওক কিয় ভিডিঅ'টো চাব সম্পূৰ্ণকৈ ভাল পাব আমাৰ গাঁৱলীয়া আমাৰ পৰিৱেশ সৌন্দৰ্য এটা পৰিৱেশৰ মাজত অকণমান ব্লগ বনালোঁ চাব সকলো দেখিব তাত উপভোগ কৰিব তেতিয়াহ'লে বাই বাই